তুমিও সেই সময়ছোৱাৰ কোনো কাৰণৰ কোনো প্ৰস্তুত নাছিলা, কিন্তু এনে এটা পৰিৱেশ হ'ব বুলি ভবাও নাই কেতিয়াও। সেই মুহূৰ্তত কি কৰিলা তুমি, কেনেকৈ নিজৰ প্ৰাণ বচাইছিলা? সেইদিনাখন সন্ধিয়া সময়ত দেউতা আৰু মই বুলি কয় বজাৰ কৰিবলৈ গৈছিলোঁ। তাৰপিছত যেতিয়া আমি আহি পাইছোঁ তেতিয়া বহুত পানী সোমাই গ'ল। তাৰপিছত আমি মা আছিলে, মা ঘৰত আছিলে। তাৰপিছত আমি কেনেকৈ বুলি কয় ঘৰৰ পৰা ওলাই আহোঁ, বহুত সোঁত আছিলে, বহুত মানে সোঁত আছিলে। তাৰপিছত কেনেকৈ ওলাই আহোঁ আমি সেইটো চিন্তা কৰিলোঁ। তাৰপিছত আমি মা দেউতা মই ওলাই আহিলোঁ। ওলাই আহি আমাৰ বাগান এখন আছিলে, বাগানখনৰ আমি ওপৰেদি আহিবলগীয়া হৈছে। বাগানখনৰ ওপৰেদি আহি আমি গছকেইজোপাত ধৰিলোঁ। গছকেইজোপাত ধৰি আমি সেই তেনেকৈয়ে আৰু থাকিবলগীয়া হ'ল। মাহঁত বহুত কষ্টত থাকিলে, মাহঁত এবুকু পানীত সোমাই থাকিবলগীয়া হ'ল। তাৰপিছত মই যেনে তেনে গছ এজোপাৰ ওপৰত উঠিলোঁ। গছ এজোপাৰ ওপৰত উঠি তাৰপিছত মাহঁত সেই পানীত থাকিলে প্ৰায় 9 ঘণ্টামান থাকিলে। তাৰপিছত NDRFৰ পাৰ্টি আহিলে, তেওঁলোকে এইটো বুলি কয় ৰাতিপুৱা 5 বজাত এইটো বুলি কয় আমাক উদ্ধাৰ কৰিলে। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে, তেনেহ'লে মোৰতো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই, স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়। কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল। এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ। কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰতো কোনো মিনিং নাই। সি আমাৰ অসমৰ বদনাম মানে। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। মই ভাবোঁ মই কোৱাৰ পিছত কোনেও নকৰে আৰু এইবিলাক ব্যৱস্থাৰ কথা তেতিয়া ওলাই যেতিয়া মুখ্যমন্ত্ৰীজনক ৰাইজে ভাল নাপায়। আজি মই যেতিয়া কৈ দিলোঁ আধা ঘণ্টাতে চব বন্ধ হৈ যাব। ইয়াত ব্যৱস্থা লোৱাৰ কথা নাহে, কাৰণ ৰাইজেতো সমৰ্থন কৰা মুখ্যমন্ত্ৰী এজন আছোঁ। গতিকে ব্যৱস্থা কিয় ল'ব লাগে? মই আপোনালোকক নহ'লেতো মই টিভিত কথাই নকওঁ, এইটো কথা ক'বৰ কাৰণে ৰখিলোঁ। মই ক'লোঁ আপোনালোকে উলিয়াই দিব, আজিৰ পৰা নিজে নিজে বন্ধ হৈ যাব, ৰাইজে মোৰ কথা নিজে শুনিব। শিৱসাগৰ চৰাইদেউ জিলাতে যি আমি প্ৰথম 15,000 টকা পঠিয়াইছিলোঁ, ৰাইজে মোক অভিযোগ কৰিছে যে কিছু বানে আক্ৰান্ত নকৰা ব্যক্তিয়ে পাইছে আৰু বানে আক্ৰান্ত কৰা ব্যক্তিয়ে পোৱা নাই। মই ৰাইজক এটাই অনুৰোধ কৰিম যে চৰকাৰৰ পুঁজি যাতে বান আক্ৰান্ত ৰাইজৰ মাজলৈহে যায়, সেইবাবে বানে আক্ৰান্ত নকৰা পৰিয়ালসমূহেও আমাক সহায় কৰিব লাগে। ভুলতে যদি তেওঁলোকৰ তাতো টকা গৈছে, তেওঁলোকে ক'ব লাগে যে মোৰ তাতে বানপানী হোৱা নাই, টকাটো মোৰ প্ৰতিবেশীজনক দিয়ক, মোৰ ওচৰ চুবুৰীয়াজনক দিয়ক, তেওঁৰ ক্ষতি বেছি হৈছে। ৰাতিপুৱাৰ পৰা মোৰ মোবাইলত মেছেজ দি ভৰি আছে, ছাৰ অমুক অমুক জেগাত পানী হোৱা নাই, তেওঁলোকে পইচা পালে, আমি পোৱা নাই। এতিয়া আমি যিহেতু আধাৰ নম্বৰ লোৱা নাই, ৰেচন কাৰ্ডৰ নম্বৰ লোৱা নাই, এই খেলি মেলিবিলাক থাকিব। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে নিজে যেতিয়া আমাক সহায় কৰিব তেতিয়া খেলি মেলিবোৰ না আমি আগে বহি আছো আমি আকৌ চাবলৈ পাৰো বাই বাই।
প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ বিভিন্ন সময়ত আহিছে, কিন্তু তেখেত এই মুহূৰ্তত অসমলৈ আহক। কাৰণ অসমৰ যিটো এতিয়া ভয়াৱহ বান পৰিস্থিতি কাৰো লগত তুলনা কৰিব নোৱাৰি। আমি মাজুলী মানুহেও বানপানীৰ সমস্যাৰ সন্মুখীন হওঁ, কিন্তু আমি সচেষ্ট হৈ যাওঁ। কেতিয়া বানপানী আহিব আমি গম পাওঁ, কি কৰিব লাগে আমি এইটো জানো। আজিকালি ঢকুৱাখানা ধেমাজি মানুহেও জানে, কাৰণ অনবৰতে বানপানী হৈ থাকে। কিন্তু এই যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত যি অভূতপূৰ্ব বানৰ সংহাৰী লীলা হ'ল, এয়া কাৰো লগত তুলনা নাখাতে। সেইকাৰণে আমি কৈছোঁ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহক, মানুহৰ হাহাকাৰ ধ্বনি এবাৰ শুনক। বানপানী বন্যা, মানুহৰ চকুলোৰ বন্যাৰ তেখেতে এবাৰ প্ৰত্যক্ষ দৰ্শন কৰক। আৰু তেখেত নিজে অহাৰ পিছত আমাৰ মানুহখিনিয়ে অকণমান হ'লেও সাহস পাব, আমাৰ মানুহখিনিয়ে প্ৰেৰণা পাব। কি বস্তু দিব নিদিব সেইটো মানুহে এতিয়া গণ্য নকৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী, আমাৰ মূল গৃহস্থজন যদি অসমলৈ আহে, তাতকৈ আৰু মানুহৰ প্ৰেৰণাৰ কথা কি থাকিব পাৰে। সেইকাৰণে আমি বাৰে বাৰে আপোনালোকৰ চেনেলবিলাকৰ যোগেদিও আমি অনুৰোধ জনাইছোঁ, অতি কাতৰভাৱে প্ৰাৰ্থনা কৰিছোঁ, বৰ্তমানৰ এই ভয়াৱহ পৰিস্থিতি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰত্যক্ষদৰ্শী, আৰু তেতিয়া আমাৰ ৰাইজে অকণমান হ'লেও সান্তনা লাভ কৰিব। কি খবৰ সকলোৰে, ভালনে? অলপ বেয়া নেকি, নহ'লে ইমান সৰুকৈ কৈছে? খবৰ কেনেকুৱা, ভালনে বেয়া? আৰু এবাৰ ক'ব লাগিব জোৰকৈ, ভালনে বেয়া? অঁ, এতিয়া মোৰ লাগিছে ভাল বুলি। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, সন্মানীয় বিধায়ক বিজয় গুপ্তা ডাঙৰীয়া, দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, তপন দাস ডাঙৰীয়া, শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন পমি বৰুৱা, ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন ধ্ৰুৱজ্যোতি বৰা, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন মমতা হোজাই, ডাইৰেক্টৰ SCRT নিৰদা দেৱী, সৰ্বশিক্ষা অভিযানৰ অভিযান সঞ্চালক আয়ুষ গড়ক ডাঙৰীয়া, আজি অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত উপস্থিত থকা সন্মানীয় মন্ত্ৰীসকল, বিধায়কসকল, সুধী মণ্ডলী আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী, বন্ধু বান্ধৱীসকল, 2024 আৰু 25 বৰ্ষত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ ৰাজ্যৰ যিসকল ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত শিক্ষা লাভ কৰে, তেওঁলোকক আমি এটা মাহেকীয়া জলপানী দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ লক্ষ্য আছিলে যে আমি 10 লাখ ল'ৰা ছোৱালী বা 10 লাখ ছোৱালীক এটা সময়লৈকে আমি এই যিটো আঁচনি তাৰ আমি ফল দিব পাৰিমগৈ। আৰু সেইকাৰণে আঁচনিখনৰ নাম আমি নিযুত মইনা ৰাখিছিলোঁ, অৰ্থাৎ 10 লাখ মইনা। আমি 2024-25ত আৰম্ভ কৰিছিলোঁ, আৰু সেই বছৰ আমি ৰাজ্যৰ 1.60 লাখ ছাত্ৰীক এই জলপানী দিব পাৰিছিলোঁ। 2025-26 বৰ্ষত ইয়াক আমি সম্প্ৰসাৰণ কৰোঁ। আমাৰ যিসকলে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম BEd পঢ়ি আছে, যাক ITEP বুলি কোৱা হয়, আৰু চৰকাৰী শিক্ষানুষ্ঠানত যিসকলে সেল্ফ ফাইনেন্স কোৰ্চতো পঢ়ি আছে, তেওঁলোককো আমি এই আঁচনিৰ সুফল দিয়াৰ বাবে প্ৰচেষ্টা কৰোঁ। 2024 আৰু 25-26 দুইটা বৰ্ষ লগ লাগি নিযুত মইনাত জলপানী লাভ কৰা ছাত্ৰীৰ সংখ্যা 4 লাখলৈ বৃদ্ধি হয়। যোৱা বছৰ নিৰ্বাচনৰ সময়ত মই অসমৰ বিভিন্ন জাগাত যেতিয়া গৈছিলোঁ, তেতিয়া আমাৰ যিসকল ছাত্ৰ
তেওঁলোকে মোক বিভিন্ন সভাত কৈছিলে যে মামা আপুনি আমাক বেয়া পায় নেকি, আপুনি আমাক কিয় নিদিয়ে। আৰু মই আঁচনিটোৰ নাম নিদিয়াকৈ ল'ৰাবিলাকে নিজে নিজে বাবু আঁচনি দিয়ক বুলি এটা গোটেই অসমতে পৰিৱেশ এটা সৃষ্টি কৰে। মই ভাবিছিলোঁ আঁচনিৰ নাম চৰকাৰে ঠিক কৰে, কিন্তু নিযুত বাবু আঁচনিৰ নাম চৰকাৰে ঠিক কৰা নাই, আমাৰ ল'ৰাবিলাকে নিজে মোক ঠিক কৰি যে আপুনি মামা আমাক বাবু আঁচনি দিয়ক। যোৱা বছৰ আমি অক্টোবৰ মাহত সিদ্ধান্ত ল'লোঁ যে আমি ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেটত পঢ়া ছাত্ৰসকলকো এই সুবিধা দিম, আৰু প্ৰথম বছৰ কাৰণে আমি মাত্ৰ 50,000 ছাত্ৰক এই সুবিধা দিব পাৰিলোঁ। এই বছৰ আমি ভাবিছোঁ যে প্ৰায় 70,000 ছাত্ৰক আমি নতুনকৈ সুবিধা দিব পাৰিম, অৰ্থাৎ এই আঁচনিখনেও 1,20,000 ছাত্ৰক উপকৃত কৰিব, কাৰণ ইয়াতে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ থাকিব। কিন্তু নিযুত মইনা আঁচনিখনে এইবাৰ তৃতীয় বৰ্ষকো স্পৰ্শ কৰিব, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, বা আমি ছেমিষ্টাৰ বুলি ক'লে একেবাৰে 6 ছেমিষ্টাৰলৈকে যাব। লগত মোক কিছুমান ছাত্ৰী আজি ৰাতিপুৱা মোক সুধিছে যে মামা 7 ছেমিষ্টাৰত আমি পাম নে নাই। মোৰো মনত ধৰা নাছিল, কাৰণ আজিকালি বহুত কলেজত 4th ইয়াৰ ডিগ্ৰী আৰম্ভ হৈছে, 7 and 8 ছেমিষ্টাৰো আমি গৈ পাম। গতিকে মই আজিৰ সভাতে কৈছোঁ যে আমি 7 ছেমিষ্টাৰত যদি কোনোবা ছাত্ৰী পঢ়ি আছে বা ছাত্ৰ পঢ়ি আছে, তেওঁলোককো আমি এই আঁচনিখনৰ ডেফিনেটলি সুবিধা দিম, তেওঁলোকেও ফৰ্ম ফিল আপ কৰিব পাৰিব। এই বছৰ আমি আৰু কেইটামান সুবিধা আনিলোঁ, সেইটো হ'ল যে আমি পলিটেকনিকক লগত ৰাখিলোঁ, যে পলিটেকনিক পঢ়া ছাত্ৰ ছাত্ৰীসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব। আমাৰ এই আঁচনিখনত ছাত্ৰ আৰু ছাত্ৰীৰ যিটো পুঁজি বা জলপানী, তাত অলপমান আমি এটা গেপ ৰাখিছোঁ। হায়াৰ ছেকেণ্ডেৰী পঢ়া ছাত্ৰীসকলে 800 টকা মাহত লাভ কৰিব। স্নাতক পঢ়া ছাত্ৰীসকলে 1250 টকা লাভ কৰিব। স্নাতকোত্তৰ আৰু BEd পঢ়া ছাত্ৰীসকলে 2,500 টকা মাহিলী লাভ কৰিব। কিন্তু বাবু বা আমাৰ ল'ৰাসকলক আমি 200 টকা অলপ কমকৈ দিব খুজিছোঁ। ডিগ্ৰীত আমি 1,000 টকা দিম, আৰু পোষ্ট গ্ৰেজুৱেটত আমি 2,000 টকা দিম। ছাত্ৰীয়ে 1250 টকা পাব আৰু 2,500 টকা পাব, কিন্তু ছাত্ৰসকলে 1,000 টকা পাব আৰু 2,000 টকা পাব। ইয়াত মূল উদ্দেশ্য হ'ল এইটোৱে, এই আঁচনিখনৰ উদ্দেশ্যটো আছিলে যে বাল্য বিবাহ ৰোধ কৰা। ছাত্ৰসকল যিহেতু বাল্য বিবাহৰ ঘটনাৰ লগত জড়িত নহয়, সেইকাৰণে এই আঁচনিখন প্ৰথম আমি ঠিক কৰোঁতে আমি তাৰ কাৰণে আঁচনিখন কৰিছিলোঁ, যাক এই আঁচনিখনৰ প্ৰয়োজন আছে। অৰ্থাৎ মাহত নিশ্চিতভাৱে চৰকাৰৰ পৰা জলপানী নাপালে বহুত দেউতাক মাকে শিক্ষাৰ বা যিটো ছাত্ৰীগৰাকীৰ শিক্ষাৰ বোজা ল'ব নোৱাৰি হাতত ভাল দৰা পালে লগে লগে ছোৱালীজনীক বিয়া দি দিয়ে। সেইকাৰণে গোটেই আমাৰ উদ্দেশ্যটো আছিলে যে বাল্য বিবাহ ৰোধ কৰাৰ কাৰণেহে নিযুত মইনা আঁচনি। বাবু আঁচনিখন আমি মৰমত দিয়া আঁচনি, ইয়াৰ লগত বহুত উদ্দেশ্য জড়িত নাই, কাৰণ ল'ৰাবিলাকে ইউজুৱেলি সৰুতে বিয়া নকৰাই তেওঁলোকে এটা ডিষ্টিং এজ পোৱাৰ পিছতে তেওঁলোকে বিয়া পাতে। এই আঁচনিখনত আমি ডিছকলেজিয়েট, নন কলেজিয়েট এই ছাত্ৰীসকলক আমি নেক্সট টাইম ৰিপিট নকৰোঁ। কলেজৰ ফ্ৰী এডমিশ্যনৰ ক্ষেত্ৰতো এটা বিতৰ্ক হয়। আমি আপোনালোকে জানে যে কলেজত আমি ল'ৰা ছোৱালীসকলক আমি বিনামূলীয়া নামভৰ্তি কৰোঁ, কিন্তু সাধাৰণতে চৰকাৰী আঁচনিবিলাকে নিয়মীয়া ছাত্ৰ ছাত্ৰীকহে সামৰি লয়। কোনোবা যদি কলেজত নাহে, এবছৰৰ পিছত তেওঁ কলেজত আহিলে যে মোক ফ্ৰী এডমিশ্যন দিয়ক, নিযুত বাবু দিয়ক, নিযুত মইনা দিয়ক, আঁচনি লোৱাৰ পিছত আৰু এবছৰ স্কুলত নাহে,
কলেজত নাহে তাৰ মানে আঁচনিখন আঁচনি হৈ নাথাকিলে ঘৰত বহা ল'ৰা ছোৱালীয়েও এই আঁচনিৰ যদি সুবিধা লাভ কৰে তেতিয়াহ'লে তাৰ লগতো পঢ়া শুনাৰ কোনো সম্পৰ্ক নাথাকিব কিছুমান ল'ৰা ছোৱালীয়ে আমাৰ এই আঁচনিখন প্ৰাপ্য বুলি ভাবে যে ইট ইজ মাই এণ্টাইটেলমেণ্ট কিন্তু এইটো এণ্টাইটেলমেণ্ট নহয় ই কিছুমান শৈক্ষিক পাৰদৰ্শিতাৰ লগত এই আঁচনিখন যুক্ত হৈ থাকে অৰ্থাৎ আমি বিচাৰোঁ যে এই আঁচনিখনৰ যোনে সুবিধা লাভ কৰে তেওঁলোকে কলেজত কেতিয়াও ইৰেগুলাৰ হ'ব নালাগে ডিজঅবিডিয়েণ্ট হ'ব নালাগে ক্ৰিমিনেল এক্টিভিটিজৰ লগত জড়িত হ'ব নালাগে অৰ্থাৎ এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ যিটো পৰিচয় সেই পৰিচয় অটুট ৰাখিব লাগে আৰু আমি এইকেইটা কথা এইকাৰণে ইনচিষ্ট কৰোঁ যে কলেজত নিয়মীয়াকৈ আহিব লাগে মই যদি কলেজত নাহোঁ বছৰৰ মূৰত এদিন কলেজত আহিম তেতিয়াহ'লে এই আঁচনিখন দিয়াৰ কোনো অৰ্থ নাথাকে সেইকাৰণে এই আঁচনিখনৰ কেইটামান কণ্ডিশ্যন হ'ল যে আমি ৰেগুলাৰ হ'ব লাগিব আৰু আমি কলেজত এজন সুস্থ ছাত্ৰ ছাত্ৰীৰ পৰিচয় আমি বজাই ৰাখিব লাগিব কলেজত কেতিয়াবা কলেজৰ ইলেকশ্যন লৈ মাৰপিট হয় আমি যদি গৈ মাৰপিটে কৰি দিলোঁ তেতিয়াহ'লে আমি বাবু আৰু মইনা নহ'লোঁ তেতিয়াতো আমি মস্তান হৈ গ'লোঁ কিন্তু এই আঁচনিখন হ'ল বাবু আৰু মইনাৰ কাৰণে গতিকে এই আঁচনিখনৰ জৰিয়তে আমি কলেজত এটা ছেল্ফ ডিচিপ্লিন যে আমি ৰাতি হোষ্টেলৰ পৰা ওলাই নাহোঁ আমি পঢ়িম দেউতা মাক আমি পঢ়ি দেউতা মাক আমি মানুহ হৈ দেখুৱাম আমি কলেজত ৰেগুলাৰ ক্লাছ কৰিম যেতিয়ালৈকে আমাৰ বেমাৰ আজাৰ নাথাকে আৰু এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ পৰিচয় আমি সততে আমি সন্মুখত ৰাখিম আৰু এটা ইয়াত আমি ল'ৰাৰ কাৰণে এই কথাটো আমি ৰাখা নাই এই আঁচনিখনৰ আন এটা দিশ হ'ল ডিগ্ৰী পৰ্যন্ত ছোৱালীজনীৰ বিয়া হ'ব নালাগে বহুত ছোৱালী যেতিয়া বিয়া হয় ফাৰ্ষ্ট ছেকেণ্ড ছেমিষ্টাৰততো আমি মাজত বন্ধ নকৰোঁ কিন্তু ছেকেণ্ড বা থাৰ্ড ছেমিষ্টাৰত তাত আমি আঁচনিখন তেওঁলোকক ৰিনিউ নকৰোঁ এইকাৰণে ৰিনিউ নকৰোঁ কাৰণ এই আঁচনিখনৰ মূল উদ্দেশ্যই হৈছে যে বাল্য বিবাহ বন্ধ কৰা যদি আমি কলেজত গ'লোঁ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰত আমি বিয়াত বহিলোঁ তেতিয়াহ'লে আমাৰ শিক্ষাটো আধাতে বন্ধ হৈ যাব সেইকাৰণে আমি ডিগ্ৰী পৰ্যন্ত ল'ৰা ছোৱালীৰ আমি ল'ৰাৰ কথা মই কোৱা নাই ছোৱালীৰ আমি বিয়া হোৱাটো নিবিচাৰোঁ কিন্তু পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ যদি আমি ইউনিভাৰ্চিটিত পঢ়িছোঁ বা আমি BEd পঢ়িছোঁ তেতিয়া ছোৱালীগৰাকী বিবাহিত হ'লেও এই আঁচনিৰ সুবিধাটো আমি দিওঁ অৰ্থাৎ আমাৰ লক্ষ্য হ'ল যে হায়াৰ ছেকেণ্ডেৰীত বিয়া হ'ব নালাগে আপ টু ডিগ্ৰীত বিয়া হ'ব নালাগে ডিগ্ৰীত বিয়া হোৱাৰ পিছত পোষ্ট গ্ৰেজুৱেটত বিবাহিত হ'লেও এই আঁচনিখনৰ আমি সুবিধা দিওঁ আৰু এই আঁচনিখনৰ সুবিধা আমি ল'ব পাৰোঁ মোক এইবাৰ বহুত ছাত্ৰীয়ে মোক লগ পালে মই মিটিঙত গ'লে কয় যে মামা এইবাৰ নিযুত মইনাটো অলপ বঢ়াই দিব লাগে আমি নিশ্চিতভাৱে এইবাৰ যিহেতু নিযুত বাবু আঁচনিখনো আমি লগত আনিবলগীয়া হ'ল আমি এইবাৰ পুঁজি বঢ়াব পৰা নাই কিন্তু ভৱিষ্যতে আমি নিশ্চিতভাৱে অকণমানকৈ পুঁজিটো বঢ়াই যোৱাত আমাৰ আপত্তি নাই আমি দেউতাক মাকক ল'ৰা আৰু ছোৱালীৰ পঢ়োৱাৰ যিটো কষ্ট তাৰ পৰা আমি মুকলি কৰি দিব খুজিছোঁ যাতে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্বখিনি আমি চৰকাৰৰ পৰা ল'ব পাৰোঁ বিনামূলীয়া এডমিশ্যন হওক নিযুত মইনা হওক নিযুত বাবু হওক অষ্টমমান শ্ৰেণীত চাইকেল হওক আমি এনেকৈ বিভিন্ন আঁচনিৰ জৰিয়তে আমি দেউতাক মাকক পঢ়াৰ কষ্টৰ পৰা আমি যি পঢ়োৱাৰ কষ্টৰ পৰা আমি লাঘৱ কৰি দিব খুজিছোঁ কাৰণ এজন দেউতাকে দুগৰাকী বা তিনিগৰাকী ছাত্ৰ ছাত্ৰী কলেজত একে সমানে পঢ়োৱাটো সম্ভৱ নহয় আৰু আমি তেওঁলোকক অলপমান হ'লেও সকাহ দিবৰ কাৰণে এই দুইখন আঁচনিৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ এই আঁচনিৰ ধন কলেজ খোলা থকা অৱস্থাতহে পোৱা যায় অৰ্থাৎ
আমাৰ সাধাৰণতে জুন জুলাইত আমাৰ গৰম বন্ধ হয়, জুন জুলাই আগষ্ট মাহত আমাৰ কলেজ নাথাকে। এই আঁচনিখনৰ ধন আমি ইউজুৱেলি আগষ্ট মাহত মিটিং কৰোঁ, অক্টোবৰৰ 10 তাৰিখে আমি পুঁজি বিতৰণ কৰোঁ। কিন্তু অক্টোবৰত যেতিয়া আমি পুঁজি দিম, যিসকলে আগষ্টত এডমিশ্যন ল'লে তেওঁলোকক আমি ছেপ্টেম্বৰৰ সৈতে 2 মাহৰ দিম। কিন্তু যিসকল ছোৱালীয়ে এতিয়ালৈকে এডমিশ্যন লোৱা নাই, কাৰণ ছেপ্টেম্বৰত আৰু এটা এডমিশ্যন হ'ব, তেওঁলোকক আমি অকল এমাহৰ নিযুত মইনা নিযুত বাবু দিম। কিন্তু যিসকলে ইতিমধ্যে এডমিশ্যন ল'লে, ৰেগুলাৰ কৰি কলেজত যোৱা আৰম্ভ কৰিব, তেওঁলোকক আগষ্ট আৰু ছেপ্টেম্বৰ 2টা মাহৰ পুঁজি আমি একেলগে 10 অক্টোবৰৰ দিনাখন আমি দিয়াৰ ব্যৱস্থা কৰিম। নিযুত মইনা নিযুত বাবুত আৰু এটা দিশ হৈছে যে এইবাৰ ইলেকশ্যনৰ সময়ত মই অসমৰ বহুত জেগাত গ'লোঁ। কিছুমান ছোৱালী আহি মোক কয় যে মামা আমাৰ নিযুত মইনাটো বন্ধ হৈ আছে। এবাৰ যদি বেংকত টকা যায়, ইয়াত বন্ধ হোৱাৰ কোনো কাৰণ নাথাকে। যদিহে কলেজৰ প্ৰিন্সিপালে নকয় যে এই ছোৱালীজনী কলেজ এৰি গৈছে, তেখেতৰ পইচাটো বন্ধ কৰি দিব লাগে, আদাৰৱাইজ ইয়াত বন্ধ নহয়। কিন্তু পিছত আমি গম পাওঁ যে বেংক একাউণ্টৰ খেলি মেলিৰ কাৰণে আমি পইচা পোৱাৰ পৰা বঞ্চিত হওঁ। কাৰণ বেংকত আপোনালোকে জানে যে EKYC বুলি এটা বেংকৰ এটা মেকানিজিম আছে। আজি আমি চবেই পুঁজি ল'লোঁ, অক্টোবৰ নৱেম্বৰ মাহত আমাৰ একাউণ্টটো আমি EKYC কৰিব লাগে। আপোনালোকে নকৰিলে, আমি ইয়াৰ পৰা টকা পঠালোঁ, আপোনালোকে ভাবে যে চৰকাৰে পঠোৱা নাই, আচলতে টকাটো বেংকে ৰিচিভ কৰা নাই। বেংকে আমি টকাটো দিলেও বেংকে বাউন্স বেক কৰি পঠাই দিয়ে, কাৰণ একাউণ্টটো ৰেগুলাৰ নহয়। এই পুঁজিটো পাবৰ কাৰণে আপোনালোকে সদায় চাব যে আপোনালোকৰ বেংক একাউণ্টটো যাতে EKYC হৈ আছে আৰু বেংক একাউণ্টটো যাতে নৰ্মেল আৰু ৰেগুলাৰ হৈ আছে। এইবাৰ আমি আৰু অলপ সতৰ্ক হৈছোঁ, কাৰণ যেতিয়া ল'ৰা ছোৱালীবিলাকে মোক কয় যে মামা পোৱা নাই, মোৰো মনটো বেয়া লাগে। সেইকাৰণে এইবাৰ আমি কৰিছোঁ কি, যে আপোনালোকৰ পৰা আমি আধাৰ নম্বৰটো বিচাৰিছোঁ। যেতিয়া আধাৰ আৰু বেংক দুইটা আমি একাউণ্ট পাই যাওঁ, আধাৰ নম্বৰটো পাওঁ, একাউণ্ট নম্বৰটো পাওঁ, তেতিয়াহ'লে একাউণ্টত টকা ডেফিনেটলি সোমাব। কিন্তু তাতো এটা কথা আছে, আপোনালোকৰ দুটা যদি একাউণ্ট হৈ আছে, যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে, সেইটো একাউণ্টহে আপোনালোকে পৰ্টেলত বা ফৰ্মখনত ব্যৱহাৰ কৰিব। সাধাৰণতে কেতিয়াবা মানুহৰ 2-3টা বেংক একাউণ্ট থাকে, কিন্তু গোটেইকেইটা একাউণ্ট আধাৰ লিংক হৈ নাথাকে, এটা একাউণ্টহে হৈ থাকিব। সেইকাৰণে আপোনালোকে ফৰ্মত আধাৰ লিংক বা আপোনালোকৰ যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে, সেই একাউণ্টটোহে আপোনালোকে প্ৰপত্ৰত লিখিব বা যিটো পৰ্টেলত আপোনালোকে ফিল আপ কৰিব তাত লিখিব। ছেকেণ্ড, কেতিয়াবা আমি এই কাৰণেও একাউণ্টত পইচা নাপাওঁ, যেতিয়া আমি একাউণ্ট নম্বৰটো লিখি যাওঁ, আমি টাইপ কৰোঁতে কেতিয়াবা 0টোৰ জেগাত আমি O মাৰি দিওঁ। এতিয়া আমাৰ কাৰণে O আৰু 0 দুইটাই দেখিব একে, কিন্তু আজিকালি টেকন'লজিৰ ওপৰত বেংক চলে, টেকন'লজিয়ে লগে লগে ধৰি লয় যে 0 আৰু O দুটা বেলেগ বেলেগ। আৰু যিসকলে 0ৰ জেগাত O মাৰিলে তেওঁলোকে পুঁজি নাপায়। সেইকাৰণে আমি যাতে একাউণ্ট নম্বৰটো 2-3বাৰ চেক কৰি আমি সোমোৱাওঁ, আধাৰ নম্বৰটো যাতে আমি 2-3বাৰ চেক কৰি সোমোৱাওঁ, আৰু একাউণ্টটো আমি KYC কৰি ৰাখোঁ, ৰেগুলাৰাইজ কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ পুঁজি কেতিয়াও বন্ধ হৈ নাযায়। এই কথাখিনি মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ। মই ভাবোঁ যে আজি আমি এই সভাখন কৰাৰ মূল উদ্দেশ্য এইটোৱে হ'ল, যাতে আমাৰ মাজত এটা জাগৰণ আহে, কেনেকৈ ফৰ্মখন আমি ফিল আপ কৰিব লাগে, কেনেকৈ আমি পৰ্টেলটোত নিজৰ একাউণ্ট নম্বৰ দিব লাগে, আৰু আমি কি কণ্ডিশ্যনত নিযুত মইনা নিযুত বাবু আমি পাই থাকিব পাৰোঁ, এই গোটেই কথাখিনি যাতে অসমৰ প্ৰতিখন কলেজৰ ছাত্ৰ ছাত্ৰীয়ে বুজি পায়, তাৰ কাৰণে আজি আমি গোটেই অসমতে প্ৰায়
500 জাগাত এই মিটিংখন আমি অৰ্গেনাইজ কৰিছোঁ আৰু আমি ইয়াত কোৱা কথাখিনি থ্ৰু ভিডিঅ' লিংক সেই জাগাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে শুনি আছে গতিকে মই ভাবোঁ যে তেওঁলোকে নিশ্চিতভাৱে আমি যি ধৰণে পৰামৰ্শ দিছোঁ তাক পালন কৰিব আজিৰ আমি অনুষ্ঠানত আৰু দুটা শিক্ষাৰ সৈতে জড়িত মহান কাম আমি আগবঢ়াব খুজিছোঁ যোৱা 4 দিন মই চৰাইদেউ আৰু শিৱসাগৰত আছিলোঁ বানপানীয়ে কিছুমান স্কুল একেবাৰে কলেজক ধ্বংস কৰিছে আৰু যাক ধ্বংস কৰাও নাই তাৰ স্কুল কলেজৰ ভিতৰত পলস বা বোকা সোমাই তাত পৰিৱেশটো একেবাৰে শিক্ষা গ্ৰহণ কৰিব নোৱাৰা কৰি পেলাইছে আজি আমি খন্তেক সময় পিছতে যোৰহাট গোলাঘাট চৰাইদেউ শিৱসাগৰ জিলাৰ 793খন স্কুলত আমি এককালীনভাৱে 2 লাখ টকা প্ৰদান কৰিম শিৱসাগৰ জিলাৰ 550খন স্কুল চৰাইদেউ জিলাৰ 111খন স্কুল যোৰহাট জিলাৰ 103খন স্কুল গোলাঘাট জিলাৰ 29খন স্কুললৈও আমি 2 লাখ টকাকৈ আগবঢ়াম অৰ্থাৎ আমাৰ বাবে আটাইতকৈ প্ৰয়োজন হৈছে শিক্ষা আৰু শৈক্ষিক কাঠামো আগতে কেতিয়াও অসমত বানপানী এতিয়ালৈকে পানী শুকুৱাই নাই পানী শুকুৱাৰ আগতে কোনেও এই কথাবোৰ চিন্তা নকৰে খালি ৰিলিফৰ কথা চিন্তা কৰে যে চাউল পাব লাগে দালি পাব লাগে কিন্তু আমি এটা কথা মনত ৰাখিছোঁ যে অসমৰ সব কলেজ স্কুলত যদি ক্লাছ আৰম্ভ হয় শিৱসাগৰ চৰাইদেউ জিলা দুখন পিছ পৰি যায় তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিকভাৱে যথেষ্ট ক্ষতি হ'ব সেইকাৰণে আজি আমি 2 লাখকৈ টকা সকলোকে মুকলি কৰি দিছোঁ আৰু ভৱিষ্যতে যিবিলাক স্কুল একেবাৰে বেয়া হৈ গৈছে আমাৰ 9 তাৰিখৰ পৰা আমি স্থায়ী জৰীপ আৰম্ভ কৰিম তেওঁলোকক আৰু বেছি পুঁজিও আমি দিব পাৰিম আমাৰ বিশেষ কোনো অসুবিধা নাথাকে ইয়াৰ লগতে আপোনালোকে টিভিটো দেখিছে বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে আমাৰ কিতাপবোৰ উৰি গ'ল কিতাপ পানীয়ে লৈ গ'ল আমি কেনেকৈ পঢ়িম নিশ্চিতভাৱে যদি কিতাপ কাগজ নোহোৱা হৈ যায় তেওঁলোকে কেনেকৈ স্কুললৈ যাব শিক্ষামন্ত্ৰী ডাঙৰীয়াই অতি তৎপৰতাৰে 31 তাৰিখেই আমি বিনামূলীয়া পাঠ্যপুথিবোৰ শিৱসাগৰ আৰু চৰাইদেউ জিলালৈকে আমি পঠিয়াই দিলোঁ তাৰ পিছত আমাৰ এটা চিন্তা আহিলে যে ইউনিফৰ্মবিলাকতো নিশ্চিতভাৱে বেয়া হৈ গৈছে কেইদিনমান আগতে আমি ক্লাছ ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ ল'ৰা ছোৱালীবিলাকে যাতে নতুনকৈ দুযোৰ ইউনিফৰ্ম পায় তাৰো পুঁজি আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মুকলি কৰি দিছিলোঁ আজি আমি আৰু এটা নতুন কাম কৰিব খুজিছোঁ যে কিতাপ আমি কলেজত কিতাপ দিব পৰা নাই কাৰণ কলেজত বিনামূলীয়া টেক্সট বুক নাথাকে সেইকাৰণে আজি আমি হায়াৰ ছেকেণ্ডাৰী শিৱসাগৰ চৰাইদেউ জিলাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়া ছাত্ৰ ছাত্ৰীসকলক আজি আমি 1000 টকা বেংকৰ পৰা এই মিটিঙৰ পৰা আমি পঠাই দিম ডিগ্ৰী যোনে পঢ়ি আছে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ তেওঁলোকক আমি 3000 টকা পঠাই দিম আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে তেওঁলোকক আমি 5000 টকা পঠাই দিম ঠিক তেনেধৰণে আমি যিসকল পলিটেকনিকত পঢ়ি আছে আৰু যিসকলে বিএড পঢ়ি আছে তেওঁলোকলৈকেও আজি আমি পুঁজি পঠাই দিম অৰ্থাৎ আজিৰ দিনটোতে 21000 ছাত্ৰ ছাত্ৰীয়ে 4.26 কোটি টকা লাভ কৰিব আৰু বিদ্যালয়সমূহে প্ৰায় 15 কোটি টকা লাভ কৰিব আমাৰ চৰকাৰখনে বিচাৰে যে যাতে আমাৰ শৈক্ষিক কাঠামো বা আমাৰ শৈক্ষিক মানদণ্ডত কোনো ধৰণৰ কম্প্ৰমাইজ হ'ব নোৱাৰে আৰু আমি সদায় শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়ি থাকিব পাৰোঁ তাৰ বাবে আমি চৰকাৰখন সদায় তৎপৰ হৈ থাকোঁ আৰু তৎকালীনভাৱে ছাত্ৰ ছাত্ৰীসকললৈকে অনুদান ইউনিফৰ্ম বিদ্যালয় নিৰ্মাণৰ পুঁজি এইবিলাকে শিক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনৰ যি এক মনোভাৱ এক যি পজিটিভ মনোভাৱ তাক আজি প্ৰদৰ্শন কৰিছে
মই গোটেই অসমতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি উপস্থিত আছে মই দুটা কথা ক'ম যে আজিকালি আমাৰ অসম আৰু ভাৰতত আৰু একে সমানভাৱে আমাৰ দেশত কৰ্মসংস্থাপনৰ সুবিধা দ্ৰুত গতিত বৃদ্ধি পাইছে কিন্তু এই কৰ্মসংস্থাপন পাবৰ কাৰণে আমি উপযুক্তভাৱে নিজক গঢ়ি তুলিব লাগিব আমি বহুত সময়ত ভাবো যে আমি বিএ পাছ কৰিলো পোষ্ট গ্ৰেজুৱেট পাছ কৰিলো আমি কৰ্মসংস্থাপন পাম নে নাপাম আজিকালি এটা কথা আপোনালোকে বুজি পাব লাগিব যে ইট ইজ এ এজ অফ স্পেচিয়েলিষ্ট এটা সময় আছিলে যে জেনেৰেলিষ্ট বা আমি যেতিয়া পলিটিক্যাল সায়েন্সত পাব্লিক এডমিনিষ্ট্ৰেশ্যন পঢ়িছিলোঁ তেতিয়া এটা ডিবেট আছিলে জেনেৰেলিষ্ট ভাৰ্চেছ স্পেচিয়েলিষ্ট এটা সময় আছিলে যে বিএ এমএ পঢ়িলে তাক বেসিক বুলি ধৰি লোৱা হয় আৰু চাকৰি বাকৰি যেতিয়া আমি লওঁ চাকৰি কৰা অৱস্থাত আমি সেই অনুষ্ঠানটোৰ বিষয়ে জানো আৰু থিমেটিক নলেজ বিলাক আমি লাভ কৰোঁ কিন্তু আজিকালি সমাজৰ ইমান দ্ৰুত পৰিৱৰ্তন হৈছে যে এতিয়া সমাজত জেনেৰেল ষ্টুডেণ্ট বা জেনেৰেল যাৰ নলেজ আছে তাতকৈ মানুহে স্পেচিয়েলিষ্ট বিচাৰে যে যাতে আমি একেবাৰে আমাক যিটো কাম লাগে সেই কামটো আমি ল'ব পাৰোঁ এসময়ত আমি MBBS পঢ়িছিলোঁ MBBS ডাক্তৰ মানে বহুত ডাঙৰ আছিলে তাৰ পিছত আহিলে মানুহে নিজে গাঁৱৰ মানুহেও কয় যেতিয়া মই হেল্থ মিনিষ্টাৰ আছিলোঁ হস্পিটালবিলাকত যাওঁ গাঁৱৰ মানুহে কয় ছাৰ মেডিচিনৰ ডক্তৰ আমাৰ নাই তাৰ মানে গাঁৱৰ মানুহজনেও বুজি পালে যে MBBS জনে মোৰ প্ৰাথমিক কামখিনি কৰিব পাৰিব মোক এজন মেডিচিন এক্সপাৰ্ট লাগিব তেতিয়াহে মোৰ বেমাৰটো ভাল হ'ব যোৱা কেইটামান দিন যেতিয়া মই আকৌ হস্পিটালবিলাকত যাওঁ তেতিয়া মানুহে কয় যে ছাৰ আমাৰ মেডিকেলটো কৰি দিলে নিউৰ' চাৰ্জন নাই নিউৰলজিষ্ট নাই তাৰমানে আপোনালোকে চাওক যে MBBS ইজ এ জেনেৰেল কোৱালিফিকেশ্যন এতিয়া মানুহে গৈ গৈ নিউৰ' চাৰ্জন বিচাৰিব আৰম্ভ কৰিছে তাৰমানে জেনেৰেল মানুহকো লাগে যে মোক জেনেৰেল এডুকেশ্যন থকা মানুহ নালাগে মোক স্পেচিয়েলিষ্ট লাগে আৰু এই স্পেচিয়েলিষ্ট যিটো আমাৰ প্ৰয়োজন সি অকল মাত্ৰ যে আমাক মেডিকেল ফিল্ডত আছে সেইটো নহয় ইঞ্জিনিয়াৰিঙত আমাক লাগিব আমাক BA BSc আমাৰ যিমান সাবজেক্ট আছে তাৰ মাজৰ পৰাই মানুহে আমাৰ মাজত থকা বিশেষ গুণটোক বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰে সেইকাৰণে আজিকালি আমাক শিক্ষাৰ লগত এটা ডাঙৰ প্ৰয়োজন হৈছে যে নিজে কিবা এটা বিশেষ গুণ আয়ত্ত কৰা যদি মই কমাৰ্চ পঢ়িছোঁ তেতিয়া মই কমাৰ্চৰ লগত GSTৰ বিষয়ে জানিব লাগিব যাতে মই কমাৰ্চ পাছ কৰি GST ৰিলেটেড মই কামত সোমাব পাৰোঁ বোলে মই কমাৰ্চ পঢ়িছোঁ কিন্তু মই কোম্পানী ল'ৰ ওপৰত পঢ়িব লাগিব যাতে কমাৰ্চ পাছ কৰি মই কোম্পানী এটাৰ লগত নিজক জড়িত কৰিব পাৰোঁ কাৰণ মই কোম্পানী ল'ৰ বিষয়ে জানো মই যদি কোনোবা এটা বেংকিং প্ৰতিষ্ঠানত কাম কৰিব খুজিছোঁ তেতিয়াহ'লে মোক BA BScৰ লগত মোক কি লাগিব মোক ইনভেষ্টমেণ্টৰ ওপৰত মোক নলেজ লাগিব মই যদি এতিয়া কৰবাত GNM নাৰ্ছ হ'ব খুজিছোঁ লগত মোক ইংলিছৰ নলেজ লাগিব কাৰণ প্ৰেছক্ৰিপশ্যনসমূহ ইংলিছত আহিব মই ইংলিছ পঢ়িব লাগিব আৰু আজিকালি ডক্টৰে হাতেদি প্ৰেছক্ৰিপশ্যন লিখা প্ৰায় বন্ধ কৰিছে কম্পিউটাৰত লিখে গতিকে মোক কম্পিউটাৰৰ নলেজ লাগিব মই যদি পলিটিকেল সায়েন্স পঢ়িছোঁ পলিটিকেল সায়েন্সৰ লগত মোক এনেকুৱা জ্ঞান লাগিব যাৰ দ্বাৰা মই ইলেকশ্যন মেনেজমেণ্ট শিকিব পাৰোঁ মই কোনোবা মন্ত্ৰীৰ লগত মই কাম কৰিব পাৰোঁ কোনোবা বিধায়কৰ লগত মই কাম কৰিব পাৰোঁ কাৰণ গভৰ্নেন্সৰ ওপৰত মোৰ নলেজ আছে পলিটিকেল সায়েন্স ইজ এ জেনেৰেল সাবজেক্ট কিন্তু যেতিয়া মই পাব্লিক এডমিনিষ্ট্ৰেশ্যন বা গভৰ্নেন্সৰ ওপৰত মই জানিম তেতিয়া মোৰ এমপ্লয়েবিলিটিটো বাঢ়ি গৈ থাকিব বহুত ষ্টুডেণ্ট আছে তেওঁলোকে আপত্তি কৰে যে আমি সব পঢ়িলোঁ মামা আমাৰ চাকৰি নাই দেউতাক মাকেও কয় যে ল'ৰা ছোৱালীজনে BA পাছ কৰিলে MA পাছ কৰিলে চাকৰি নাই BA আৰু MA অকল আমাৰ শিক্ষাৰ শেষ হ'ব নোৱাৰে যদি মোৰ সায়েন্স পঢ়িছোঁ
মই কেনেকৈ নিজক আইটিৰ লগত পৰিচয় কৰিব পাৰোঁ, কেনেকৈ মই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে জানিব পাৰোঁ, মই যদি নৰ্মেল BA পাছ কৰিছোঁ কেনেকৈ মই ৰিটেইল হস্পিটেলিটি এইবিলাকৰ ওপৰত জানিব পাৰোঁ। দেয়াৰ আৰ 1 লাখ প্লাছ কোৰ্চেছ যি আমাৰ লগত আছে। আজিকালি আমি যদি যোগাও ভালকৈ জানো, আজিকালি আমাৰ দেশ আৰু বিদেশত যোগা ইনষ্ট্ৰাক্টৰৰ মোৰ লগৰ বুলি মই নকওঁ, মই চিনা জানা আমেৰিকা ইংলেণ্ডত থকা বহুত ল'ৰা ছোৱালী আজিকালি ঋষিকেশলৈকে আহে, যোগা শিকি যায় আৰু তাতে গৈ যোগা ক্লিনিক খোলে। আমাৰ যোগা ইনষ্ট্ৰাক্টৰ দৰে নহয়, তাত যোগা ক্লিনিক ইজ এ বিগ ৰেচপেক্টেবল জব টুডে, যে মই য়োগা ক্লিনিক চলাওঁ। ভাল মই এইটোকে কৈছোঁ, সাধাৰণ ভাষাত ইঞ্জিনিয়াৰৰ পৰিবাৰ মানে ভাল মানুহ, ডক্টৰ পৰিবাৰ মানে এষ্টাব্লিছ ফেমিলি। সেই ফেমিলিৰ পৰিবাৰসকল ৱাইফসকল এতিয়া ইণ্ডিয়ালৈকে আহে, ঋষিকেশত যোগা শিকে আৰু আমেৰিকাত গৈ যোগা ক্লিনিক খোলে, কাৰণ তাতে তেওঁলোকৰ ৰেচপেক্টটো আছে আৰু আৰ্নিংছো আছে। সেইকাৰণে মই এটাই কথা ক'ম ষ্টুডেণ্টক গোটেইখিনিক, যে আমাৰ সমাজত দুটা বিশেষকৈ নিগেটিভ মই ট্ৰেণ্ড দেখা পাই আছোঁ, যে আমাৰ হাইস্কুলত ল'ৰা ছোৱালী ছায়েন্স পঢ়া ইচ্ছাটো কমি গৈ আছে, আমাৰ আৰ্টছত ষ্টুডেণ্ট বাঢ়ি গৈ আছে, ছায়েন্সত ষ্টুডেণ্ট আমাৰ কমি গৈ আছে। ফলত আমি ইয়াত যিমানবোৰ মেডিকেল কৰিছোঁ, ইঞ্জিনিয়াৰিং কৰিছোঁ, এইবিলাকত আমি যি ষ্টুডেণ্টে আগলৈকে বহুত নাম কৰিব পাৰে আমি নোপোৱা হৈছোঁ। যদি 350 বেচিক মাৰ্কছ হয়, আমি সেই মাৰ্কতে ল'ৰা ছোৱালীক আজি মেডিকেলত এডমিশ্যন দিবলগীয়া হৈছে, কাৰণ ছায়েন্সত কম্পিটিশ্যন কমি আহি আছে। চ' এই ট্ৰেণ্ডটোক আমি ৰখাব লাগিব, কাৰণ এখন সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে যদি ছায়েন্সৰ প্ৰতি আমাৰ ধাউতি নাথাকে। আজি যিসকল হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট বিশেষকৈ ছায়েন্স পঢ়ি আছে, তেওঁলোকক মই এটা কথা ৰিকুৱেষ্ট কৰিম, যে আমি ছায়েন্সটো খুব চিৰিয়াছলি ল'ব লাগে, কাৰণ ছায়েন্সত এমপ্লয়মেণ্ট অপৰচুনিটি আটাইতকৈ বেছি থাকে। দ্বিতীয়তে, যিসকলে আমি আৰ্টছ বা কমাৰ্চ পঢ়িছোঁ, তেওঁলোকে নৰ্মেল পাঠ্যক্ৰমৰ লগত স্পেচিয়েল থিমেটিক নলেজ, যে এই বিষয়টো মই ভাল কৰি শিকিম, এই থিমেটিক নলেজটোৰ বিষয়ে নিজৰ এটা নলেজ আপগ্ৰেড কৰিব লাগে। বহুতে BEd পঢ়ে, কিন্তু BEdৰো এটা লিমিট আছে। BEd ইজ এ থিমেটিক নলেজ, কিন্তু BEd পঢ়িলে আমি টিচাৰ হ'ব পাৰিম, যাৰ টিচাৰ হোৱাৰ এপ্টিটিউড আছে তাৰ ঠিক আছে, নহ'লে ডিগ্ৰী পাছ কৰি পষ্ট গ্ৰেজুৱেট পাছ কৰি আমি আৰু এটা থিমেটিক ছাবজেক্টৰ ওপৰত পঢ়াৰ পিছতহে উই উইল বি এমপ্লয়েবল, আদাৰৱাইজ আমি কেতিয়াও এমপ্লয়েবল হৈ নাথাকোঁ। এতিয়া ইভেন গভৰ্ণমেণ্টত এইবাৰে আমি ADREত আমি এনাউন্স কৰিছিলোঁ যে আমি 2 লাখ চাকৰি দিম, কিন্তু যেতিয়া আমি গভৰ্ণমেণ্টৰ ভিতৰত আমি ডিছকাশ্যন কৰিছিলোঁ, 22,000 চাকৰি অকল হেল্থ ছেক্টৰত যাব। তাতে ক'ত যাব, যে থিমেটিক নলেজ, মোক GNM লাগিব, মোক ANM লাগিব, মোক লেবৰেটৰী টেকনিচিয়ান লাগিব। আমি ভাবোঁ যে 2 লাখ চাকৰি দিব, আমি ADREত আহিম। নহয়, গভৰ্ণমেণ্টখনকো কি লাগে, যে আমাকো হস্পিটেল চলাবলৈ থিমেটিক নলেজ থকা ষ্টুডেণ্ট লাগে। এতিয়া যেতিয়া আমি 2 লাখ ক'ত চাকৰি দিম আমি হিচাপ কৰিছিলোঁ, তেতিয়া আমি দেখিছিলোঁ আটাইতকৈ বেছি আমাক টিচাৰ লাগিব, নাম্বাৰ 1, নাম্বাৰ 2 আমাক হেল্থৰ লগত ৰিলেটেড ছাবজেক্ট জনা আমাক ষ্টুডেণ্ট লাগিব। সেইকাৰণে মই ভাবোঁ যে আমাৰ ষ্টুডেণ্টৰ অকল গ্ৰেজুৱেশ্যনটোৱে এইম হ'ব নালাগে, পষ্ট গ্ৰেজুৱেশ্যনটোৱে এইম হ'ব নালাগে, এটা থিমেটিক ছাবজেক্টৰ ওপৰত নিজৰ দখল আনাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগে। শেষত মই এটাই কথা ক'ম, যে এটা এজ আছিলে, যিটো এজত চাকৰি বাকৰি টকা পইচাৰ লেনদেন কৰি আমি পাব পাৰিছিলোঁ। APSCৰ কেলেংকাৰীৰ বিষয়ে আমি জানো, আৰু আপোনালোকে জানিব যে APSCত যিসকলে কেলেংকাৰী কৰি চাকৰি পাইছিলে, আমি চাকৰিৰ পৰা তেওঁলোকক খেদি দিলোঁ। দিয়াৰ পিছতো তেওঁলোকে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰিয়ে আছে। সাধাৰণ মানুহ এজন হাইকোৰ্ট সুপ্ৰিম কোৰ্ট যাব নোৱাৰে, তেওঁলোক বাৰে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট গৈ আছে। তাৰমানে তেওঁলোকৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড কিমান ষ্ট্ৰং আছিলে। তাৰমানে আমাৰ
APS, ACS এইবিলাকত এসময়ত দুৰ্নীতি আছিলে, প্ৰতিটো চাকৰিত দুৰ্নীতি আছিলে। যোৱা 5 বছৰত আমি এটা কাম কৰিব পাৰিছিলোঁ যে চাকৰিৰ লগত দুৰ্নীতি শব্দটোক আমি পুৰা ডাইভৰ্চ কৰাই দিছিলোঁ, যে চাকৰি আৰু দুৰ্নীতি একে থাকিব নোৱাৰে, দুইটাৰ মাজত ডাইভৰ্চ হ'বই লাগিব। আজি যদি আপোনালোকে চাই 1,60,000 আমি চাকৰি দিলোঁ, এটা হাইকোৰ্ট কেছ হোৱা নাই, এটা ডিষ্ট্ৰিক্ট কোৰ্টত কেছ হোৱা নাই, আৰু সকলোৱে সন্তুষ্ট যে মোৰ যোনে পাইছে মেৰিটত পাইছে, যোনে পোৱা নাই মেৰিটত পোৱা নাই। আজি আমাৰ অসমত যোৱাবাৰ আমি 1,60,000 যি চাকৰি দিছিলোঁ, সি আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা কনফিডেন্স বিল্ডিং কৰিছিলে যে এতিয়া আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয়। যিহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলোঁ, গতিকে ডেফিনেটলি আমাৰ ইয়ং জেনেৰেশ্যন, নিউ জেনেৰেশ্যনে এইটো আশা কৰিব পাৰে যোৱা 5 বছৰত যেনেকৈ চাকৰি নামত দুৰ্নীতি হোৱা নাছিল, অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ। কিন্তু মই দেখা পাইছোঁ যে প্ৰথম ADRE পাতোতে 7 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে, ছেকেণ্ড ADRE পাতোতে 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে। তাৰমানে চিষ্টেমটোৰ ওপৰত যিমানে আস্থা বাঢ়িব, চিষ্টেমটোৰ ওপৰত মানুহৰ যিমানে কনফিডেন্স বাঢ়িব, কম্পিটিশ্যন আৰু বাঢ়িব। অহা কেইটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজবিলাক ওলাই থাকিব, আমি কম্পিট কৰিব লাগিব, কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব। অৰ্থাৎ আমি মেধাৰ শক্তিৰ ফলতেই আমি চৰকাৰত চাকৰি পাব লাগিব। সেইকাৰণে এই 3 বছৰ এজ এ ডিগ্ৰী ষ্টুডেণ্ট মই যি কেম্পাছত থাকিম, 2 বছৰ পোষ্ট গ্ৰেজুৱেটত যি মই কেম্পাছত থাকিম, মোৰ এটা ৰিকুৱেষ্ট যে আমি শিক্ষাৰ ক্ষেত্ৰত চিনচিয়াৰ হ'ব লাগিব, অধ্যয়নৰ লগত আমি জড়িত হৈ থাকিব লাগিব। মধ্যবিত্ত মানুহৰ বাবে অধ্যয়নৰ বিকল্প নাই। আজি বহুত পৃথিৱীত কিবা কিবি চলি থাকিব, আমি ইনষ্টাগ্ৰামতো দেখিম, ফেচবুকতো বহুত দেখিম, কিন্তু সব ঠিক আছে, বাট হুৱেন ইট কামছ টু দ্য মিডল ক্লাছ এণ্ড লোৱাৰ মিডল ক্লাছ বা প'ৰ মানুহ, দুখীয়া মানুহ, তেওঁলোকৰ বাবে শিক্ষাৰ একোৱেই বিকল্প নাই। কোনোবাই ভাবে আন্দোলন কৰিলে আমি কিবা পাম, আমি একো নাপাওঁ। হুলস্থুল হ'ব পাৰে, গণ্ডগোল হ'ব পাৰে, কিন্তু মোৰ ঘৰত চাকৰিটো হ'ব নোৱাৰে। আজি য'তেই যি নহওক কিয়, লোৱাৰ মিডল ক্লাছ বা মিডল ক্লাছ বা দৰিদ্ৰ পৰিয়ালত পঢ়াৰ একোৱেই বিকল্প নাই। কোনোবাই যদি ভাবে যে পঢ়াৰ বিকল্প আছে, পঢ়াৰ বিকল্প এনাৰ্কি হ'ব পাৰে, কিন্তু পঢ়াৰ বিকল্প কেতিয়াও কেৰিয়াৰ বিল্ডিং হ'ব নোৱাৰে। সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে মই আজি ডিগ্ৰীৰ ষ্টুডেণ্ট, 3 বছৰ পিছত এই জীৱনটো মোৰ উভতি নাহে। মই পোষ্ট গ্ৰেজুৱেট পঢ়িম, মোৰ জীৱনটো আকৌ উভতি নাহে। এই 5 ইয়াৰ্ছে হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষাৰ সময়। যোনে এই 5 বছৰক ইউটিলাইজ কৰিব জানে, তেওঁ জীৱনত উভতি চাব নালাগে। যোনে এই 5 বছৰ ইউটিলাইজ কৰিব নাজানে, তেওঁলোকে জীৱনত পদে পদে উজুতি খাই থাকিব লাগে। সেইকাৰণে মই ৰিকুৱেষ্ট কৰিম ষ্টুডেণ্টসকলক, কৰিব আমি বহুত সুবিধা পাম, বাট দিছ 5 years, 3 years in degree, 2 years in post graduate, এই 5 বছৰ আমি উই শুড ডেডিকেট আৱাৰ সেল্ফ যে আমি শিক্ষা বা আমি এডুকেশ্যনৰ লগত নিজক জড়িত কৰি থাকিম, আন লাইনেদি আমি খোজ নাকাৰোঁ। কাৰণ যি লাইনেদিয়ে যাওঁ তাতে সন্মুখত মাত্ৰ অন্ধকাৰ আছে, আৰু শিক্ষাৰ লাইনেদি যদি যাওঁ সন্মুখত আলোক আছে, সন্মুখত পোহৰ আছে। সেইবাবে আমি পোহৰ সন্ধানী হ'ব লাগিব, আমি আলোক সন্ধানী হ'ব লাগিব, আৰু আমি নিজৰ নিজৰ কেৰিয়াৰবিলাক আমি বিল্ড কৰিব লাগিব। মই ভাবোঁ যে আজি নিযুত মইনা, নিযুত বাবু স্কিমৰ এই সুন্দৰ মুহূৰ্তত আমি আকৌ এবাৰ সংকল্প ল'ব লাগিব যে চৰকাৰৰ আঁচনি আমি এই কাৰণেই পাইছোঁ যে চৰকাৰে বিচাৰে যে আমি শিক্ষাৰ মাজেৰে সমাজখনলৈ আমি ৰূপান্তৰ আনিব লাগে। আৰু চৰকাৰ মানে সমাজ, চৰকাৰে মই মোৰ টকা দিয়া নাই, ই সমাজৰ টকা। সমাজে বিচাৰে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ মাজেৰে
যাতে ৰূপান্তৰ আনিব পাৰে, আমাৰ অসমখনলৈ পৰিৱৰ্তন আনিব পাৰে, আমি যাতে আগুৱাই যাব পাৰোঁ। মই পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত অসমৰ প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত সমবেত মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈকে বহুত শুভেচ্ছা জনাইছোঁ। 10 অক্টোবৰত আমি যেতিয়া নিযুত মইনা নিযুত বাবুৰ পুঁজি দিম, আকৌ এবাৰ আমি এনেকৈ লগ পাম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।